অনুশীলনী 2.3 কোশ্চেন নম্বৰ 1 কেইটামান প্ৰশ্ন আজি সমাধান কৰিম। কিন্তু তাৰ আগত আমাক জানিব লাগিব বিভাজন কলনবিধি। বিভাজন কলনবিধিটো হৈছে px equal to gx into qx plus rx। ইয়াত কোনটো কি ভালদৰে জানিব লাগিব। ইয়াত px বুজাইছে ভাজ্য আৰু gx হৈছে ভাজক আৰু qx হৈছে ভাগফল আৰু rx ভাগশেষ। কোনো এটা সংখ্যা সেইটো হৈছে ভাজ্য আৰু তাক যদি ভাজক দি যদি ভাগ কৰা হয় তেতিয়া আমি ভাগফল পাম আৰু ভাগশেষ পাম। ইয়াৰ মাজৰ সম্পৰ্কটো হৈছে যে ভাজ্য সমান সমান কি হয় ভাজক ইনটু ভাগফল যোগ ভাগশেষ। এটুক এনেদৰে বুজিব পাৰিবা তোমালোকে। ধৰি লৈছোঁ যে মই 15ক ভাগ কৰিম। 15ক যদি ভাগ কৰা হয় ধৰি লৈছোঁ 5 দি ভাগ কৰা হ'ল, তেনেহ'লে কেইবাৰ ভাগ যাব? নিশ্চয় 3বাৰ যাব। 3বাৰ ইয়াত লিখিবা ভাগফল এইটো আৰু 15 5 3 গুণ 15 0 থাকিল আৰু এই 0টো হৈছে কি ভাগশেষ। অৰ্থাৎ এইটো হৈছে কি ভাজ্য, এইটো হ'ল ভাজক আৰু এইটো হৈছে ভাগফল আৰু শূন্যটো হৈছে ইয়াত কি ভাগশেষ। অৰ্থাৎ ইয়াৰ পৰা আমি লিখিব পাৰিম 15 equal to ভাজক হৈছে 5 ইনটু ভাগফল 3 আৰু প্লাছ কি আছে ভাগশেষ 0 আৰু এইখিনি যদি কৰা হয় 5 3 গুণ 15। তো এইটো আছিল বিভাজন কলনবিধি। pxক ভাগ কৰিবা কি দি gx দি ভাগ কৰিলে পাবা ভাগফলটো ওপৰত হ'ব qx আৰু তলত কি হ'ব ভাগশেষ rx। এটা অংক কৰিলে তোমালোকে ভালদৰে বুজি পাবা গোটেইখিনি বস্তু। প্ৰশ্নত কি কৈছে px বহুপদটোক gx বহুপদৰে হৰণ কৰা আৰু প্ৰতিটোৰে ক্ষেত্ৰত ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা। আমাৰ px দি আছে, এইটো 1 নম্বৰত দি আছে px এইখিনি আৰু gx আছে। এই gx দি আমাক pxক ভাগ কৰিব লাগিব। এনেকুৱা বহুপদক কেনেদৰে ভাগ কৰা হয় এটা অংক কৰিলে তোমালোকে গোটেইখিনি বস্তু ভালদৰে বুজি পাবা। এনেকৈ প্ৰথমে লিখি ল'বা, pxটো ভিতৰত লিখিবা x³ minus 3x square plus 5x minus 3 আছে আৰু বাহিৰত লিখিবা x square minus 2। এইটো ভাগ কেনেকৈ কৰা হয়? প্ৰথম কথা হ'ল এই gxৰ প্ৰথম পদ আৰু pxৰ প্ৰথম পদ, অৰ্থাৎ gxৰ প্ৰথম পদ দি gxৰ প্ৰথম পদক ভাগ কৰিবা। যদি মনে মনে যদি কৰিব পাৰা তেতিয়া কৰিবা, যদি নোৱাৰা কি কৰিবা প্ৰথমে তোমালোকে সাইডত লিখিবা। অৰ্থাৎ x³ আছে ওপৰত, অৰ্থাৎ x³ আছে লেখা x³ আৰু তলত লিখিবা যেহেতু আমি x স্কয়ার ইয়াৰ gxৰ প্ৰথম পদটো এইটো x স্কয়ার আৰু এই x স্কয়ার দি আমি এই ভিতৰটো প্ৰথম পদটো ভাগ কৰিম, অৰ্থাৎ এইটো তলত লিখিম। তাৰ মানে কি ওপৰত আছে 3টা x into x তিনিটা আছে এতিয়া আৰু তলত আছে কি 2টা x into x। এতিয়া কটাকটি যাব, এটা লগত এইটো লগত এইটো কাটি দিয়া থাকিল কি এটা, গতিকে এটা x আছে মানে ইয়াত কি কৰিবা তুমি x লিখিবা। এতিয়া x দি তুমি ইয়াক পূৰণ কৰিলে প্ৰথম পদটোক পূৰণ কৰিলে কি হ'ব x³ পাবা। তাৰ মানে x into x স্কয়ার কৰিলে কি হ'ব x³ হ'ব। তাৰ মানে এই প্ৰথম পদটো পাইছা। অৰ্থাৎ কথা হ'ল যে pxৰ প্ৰথম পদটো প্ৰতিবাৰ কি কৰিবা যিটো ইয়াত লিখিবা সেইটো আৰু gxৰ প্ৰথম পদটো পূৰণ কৰি এই pxৰ প্ৰথম পদটো হ'ব লাগিব। এইখিনি কাম হোৱাৰ পিছত যিটো পাইছে তুমি সেই সংখ্যা দি এই গোটেই কেইটাক পূৰণ কৰিবা। ইয়াতকৈ বেছি থাকিব পাৰে, ইয়াতে 2টা আছে কি 2টা পদ আছে কিন্তু কেতিয়াবা 3টা 4টাও পদ থাকিব পাৰে, তেতিয়া তুমি গোটেইখিনি পূৰণ কৰিবা।
অৰ্থাৎ x দি পূৰণ কৰিবা কাক x স্কয়াৰ মাইনাছ 2 ইয়াক পূৰণ কৰা পূৰণ কৰি ইয়াতে তলত লিখি দিব লাগিব x ইনটু x স্কয়াৰ কি হ'ব x কিউব হ'ব আৰু x ইনটু 2x মানে মাইনাছ আছে মাইনাছ 2x হ'ব এতিয়া এইখিনি কি কৰিবা তলত লিখিবা লেখাৰ আগত তোমালোকে লক্ষ্য কৰিবা যে x ৰ পাৱাৰ কিমান আছে পাৱাৰ হিচাপে মিলাই লিখিবা যদি নিমিলে তেতিয়া বাহিৰত লিখিব লাগিব যেটো মিলা নাই হেতু বাহিৰত লিখি দিবা ইয়াতে x কিউব আছে আমি x কিউব ইয়াতে লিখি দিম x কিউব তলে তলে লিখিছো আৰু মাইনাছ 2x আছে 2x x ৰ পাৱাৰ 1 x ৰ পাৱাৰ এটো তো 1 নহয় 2 আছে গতিকে আমি ইয়াতে লিখিব নোৱাৰিম ইয়াতে কি আছে x ৰ পাৱাৰ 1 আছে গতিকে আমি ইয়াৰ লগত মিলাই লিখিম অৰ্থাৎ ইয়াতে হ'ব মাইনাছ 2x এইখিনি হল এতিয়া কি কৰিবা বিয়োগ কৰিবা তাৰ আগত তোমালোকে চিহ্ন পৰিৱৰ্তন কৰিবা অৰ্থাৎ মাইনাছ উঠায়ত প্লাস আৰু প্লাস উঠায়ত মাইনাছ হ'ব ইয়াতে যেহেতু x কিউবৰ লগত কি আছে প্লাস আছে গতিকে ইয়াত মাইনাছ হ'ব আৰু ইয়াতে কি মাইনাছ আছে গতিকে ইয়াতে প্লাস হ'ব ইয়াৰ আগত প্লাস আছে ইয়াতে মাইনাছ আছে গতিকে এইটো কি হ'ব কটাকটি যাব আৰু যদি প্ৰথম পদটো কটাকটি না যায় তেতিয়া তোমালোকে ভাবিবা তুমি ক'তবা ভুল কৰিছা তাৰ মানে এইটো পূৰণ কৰি এইখিনি পূৰণ কৰি প্ৰথম পদটো হ'ব লাগিব যদি নহয় তেতিয়া ভাবিবা ক'তবা ভুল হৈছে তেতিয়া তোমালোকে ৰিচেক কৰিবা তাৰ পিছত বাকি থকাখিনি এইখিনি কি কৰিবা তলত নমাই আনা মাইনাছ 3x স্কয়াৰ আৰু ইয়াতে আগৰ যেটো মাইনাছ আছিল হেতু কিন্তু বাদ দিব লাগিব এতিয়া নতুনকৈ যেটো প্লাস দিয়া হৈছে এইটো লব লাগিব অৰ্থাৎ 2x প্লাস হয় আৰু 5x প্লাস মানে দুইটাই প্লাস আছে প্লাস কৰিলে কি হ'ব 5টা আৰু 2টা 7টা হ'ব গতিকে 7x আৰু এই -3 তো তলত নমাই আনা যেতিয়ালৈকে gx ৰ যেটো x ৰ হাইয়েস্ট পাৱাৰ আছে তাতকৈ সৰু নহয় তেতিয়ালৈকে তোমালোকে এই প্ৰচেছটো ৰিপিট কৰি থাকিবা বাৰে বাৰে ভাগ কৰি থাকিবা ইয়াতে আছে -3x স্কয়াৰ -3x স্কয়াৰ তোমালোকে যদি মনত যদি কৰিব পাৰা কৰিবা নহলে লিখি লবা -3x স্কয়াৰ আছে ইয়াক ভাগ কৰিব লাগে x স্কয়াৰ দি গতিকে x স্কয়াৰ দি ভাগ কৰা নিশ্চয় কি x স্কয়াৰ লগত x স্কয়াৰ লগ কেনসেল যাব থাকিব কি -3 গতিকে নিশ্চয় ইয়াতে কি -3 বহিব এতিয়া আগৰটো বাদ দিয়া এতিয়া -3 লিখছে নতুনকৈ এইটো দি এই গোটেইখিনি পূৰণ কৰা গোটেইখিনি যদি পূৰণ কৰা কি হ'ব তাৰ মানে গোটেইখিনি যদি পূৰণ কৰা হয় তাৰ মানে -3 ৰ লগত পূৰণ কৰিবা x স্কয়াৰ -2 পূৰণ কৰিলে কি পাবা -3 ইনটু x স্কয়াৰ মানে -3x স্কয়াৰ মাইনাস ইনটু মাইনাস প্লাস হ'ব 3 2 গুণ 6 হ'ব গতিকে এইখিনি পাইছা এতিয়া মিলাই লিখিব লাগিব অৰ্থাৎ -3x স্কয়াৰ আছে গতিকে ইয়াতে তলত এইটো হ'ব 3x স্কয়াৰ তাৰ পিছত 6 আছে 6 কত হ'ব তেনেহলে 6 ইয়াতে হ'ব ইয়াতে তো নহয় মিলাই লিখিব লাগিব গতিকে +6 হয় গতিকে +6 লিখি দিয়া তাৰ পিছত বিয়োগ কৰাৰ আগত চিহ্ন পৰিৱৰ্তন কৰিব লাগিব ইয়াতে প্লাস আছে মাইনাস হ'ব যেহেতু প্লাস মাইনাস এটো প্লাস হৈ গল এটো মাইনাস গতিকে ইয়াৰ লগত এটো কেনসেল তেনেহলে +7x তলত নমাই আনা আৰু এটো -3 আৰু এটো -6 গতিকে -9 হ'ব যেহেতু x ৰ হাইয়েস্ট পাৱাৰ 2 আছে আৰু ইয়াতে x ৰ পাৱাৰ 1 হৈছে গতিকে সৰু হৈ গৈছে গতিকে এই সংখ্যাটো কি হয় সৰু গতিকে আমি এই সংখ্যা দি এইটোক আমি ভাগ কৰিব আৰু নোৱাৰিম গতিকে এইটো হৈছে ভাগশেষ আৰু এইটো ভাগফল আৰু এইটো ভাজক যেহেতু আমি নিৰ্ণয় কৰিব লাগে ভাগফল আৰু ভাগশেষ গতিকে ভাগশেষ 7x - 9 আৰু ভাগফল x - 3 সো 2 নম্বৰটো কি আছে px = এইখিনি দি আছে আৰু gx আছে x² + 1 - x আছে এটা বস্তু লক্ষ্য কৰিবা যে x ৰ পাৱাৰ ডাঙৰৰ পৰা সৰুলৈকে সজাই লিখিব লাগিব অৰ্থাৎ ইয়াতে আছে x² তাৰ পিছত এইটো হ'ব লাগিছিল যেটো x1 পাৱাৰ 1 আছে গতিকে আগত কি হৈছে কনস্ট্যান্ট টার্ম হৈছে গতিকে এইটো সজাই লিখিবা এনেদৰে প্ৰথমে লিখিবা এইটো লিখিবা আগত
এক্স আৰু তাৰপিছত প্লাছ 1 এইটো হ'ল এনেকৈ এক্সৰ পাৱাৰবিলাক ক্ৰম হিচাপে ডাঙৰৰ পৰা সৰুলৈকে সজাই লিখিবা এইখিনি বাহিৰত লিখিব লাগিব এক্স স্কয়াৰ মাইনাছ এক্স প্লাছ 1 আৰু এইখিনি লিখিবা ভিতৰত px অৰ্থাৎ x পাৱাৰ 4 মাইনাছ 3x স্কয়াৰ প্লাছ 4x প্লাছ 5 আগৰ নিচিনা এক নম্বৰৰ নিচিনা কি কৰিবা প্ৰথম পদটো কি আছে চাবা ইয়াৰ প্ৰথম পদ x স্কয়াৰ আছে গতিকে x স্কয়াৰ দি ভাগ কৰিব লাগিব কাক ভিতৰত x পাৱাৰ 4 আছে প্ৰথম পদটো এইটো x পাৱাৰ 4 মানে চাৰিটা x আছে ইয়াতে আছে দুটা দি কাটি যাব থাকিব 2 গতিকে ওপৰত কি হ'ব x পাৱাৰ 2 এতিয়া কথা হল x স্কয়াৰ দি এই গোটেইখিনিক পূৰণ কৰিবা তাৰ মানে বুজি পাইছা যে x স্কয়াৰ দি পূৰণ কৰিবা এই গোটেইখিনিক x স্কয়াৰ মাইনাছ x প্লাছ 1 পূৰণ কৰিলে চোৱা কি হয় x স্কয়াৰ ইনটু x স্কয়াৰ মানে দুটা আৰু দুটা চাৰিটা x পাৱাৰ 4 আৰু x স্কয়াৰ ইনটু x ইয়াতে দুটা ইয়াতে এটা কেইটা হ'ব তিনিটা হ'ব পাৱাৰবিলাক যোগ হ'ব গতিকে x পাৱাৰ 3 আৰু x স্কয়াৰ ইনটু 1 মানে কি হ'ব x স্কয়াৰ এইখিনি পাইছা এতিয়া মিলাই লিখিব লাগিব x পাৱাৰ 4 x পাৱাৰ 4 ৰ তলত লিখিব লাগিব অৰ্থাৎ x পাৱাৰ 4 তাৰপিছত x কিউব তো নাই ইয়াতে আছে নেকি ইয়াতে যেহেতু নাই গতিকে এইটো কি কৰিবা বাহিৰত লিখিব লাগিব অৰ্থাৎ মাইনাছ x কিউব বাহিৰত লিখা তাৰপিছত x স্কয়াৰ ইয়াতে আছে গতিকে ইয়াতে লিখিব লাগিব প্লাস আছে প্লাস x স্কয়াৰ তাৰপিছত বিয়োগ কৰি দিয়া বিয়োগ কৰাৰ আগত তোমালোকে চিহ্নবিলাক পৰিৱৰ্তন কৰিবা ইয়াতে প্লাস আছিল গতিকে ইয়াতে মাইনাস হ'ব আৰু ইয়াতে প্লাস আছে মাইনাস হ'ব আৰু ইয়াতে মাইনাস প্লাস হ'ব প্ৰথমটো নিশ্চয় কেনসেল যাব ইয়াৰ লগত আৰু ইয়াতে কি আছে এইটোৰ আগত মাইনাস আগৰটো বাদ এতিয়া কথা হল তিনিটা আছে x স্কয়াৰ আৰু এটা আছে x স্কয়াৰ গতিকে কেইটা হ'ব মাইনাস 4x স্কয়াৰ হ'ব বাকিখিনি তলত নমাই আনিবা তাৰ মানে প্লাস 4x আৰু প্লাস 5 এতিয়া এইখিনি কি কৰিবা এইখিনি যেহেতু x কিউব হয় x ৰ পাৱাৰ এইখিনিতকৈ বেছি হয় গতিকে ইয়াতে লিখিব লাগিব আগত আহিব গতিকে এইখিনি কি কৰিবা প্লাস x কিউব টু আগতে লিখিব লাগিব অৰ্থাৎ x কিউব হৈ গল এইখিনি হোৱাৰ পিছত এতিয়া আকৌ কি কৰিবা এই প্ৰথম পদটো দি ইয়াৰ প্ৰথম পদটোক ভাগ কৰিব লাগিব অৰ্থাৎ ইয়াতে আছে কি x কিউব আছে x কিউব ভাগ কৰিবা x স্কয়াৰ দি মানে তিনিটা আছিল দুটা কাটি দিয়া তাৰ মানে থাকিব এটা গতিকে ইয়াতে কি হ'ব এটা হ'ব প্লাস x এতিয়া প্লাস x ৰ লগত এই গোটেইখিনি পূৰণ কৰিব লাগিব x into x স্কয়াৰ মানে x কিউব হ'ব x into x স্কয়াৰ হ'ব এতিয়া প্লাস মাইনাস হ'ব গতিকে ইয়াতে হ'ব মাইনাস x স্কয়াৰ তাৰপিছত x into 1 x হ'ব প্লাস x গতিকে ইয়াতে প্লাস x লিখিবা আকৌ সেম একেদৰে মাইনাস কৰিব লাগিব মাইনাস মানে চিহ্নবিলাক পৰিৱৰ্তন কৰাৰ আগত ইয়াতে প্লাস ইয়াতে মাইনাস প্ৰথমটো কেনসেল যায় আৰু ইয়াতে কি আছে মাইনাস 4x স্কয়াৰ আৰু ইয়াতে প্লাস x স্কয়াৰ মানে এটা বাদ দিলে কি হ'ব মাইনাস 3x স্কয়াৰ হ'ব আৰু ইয়াতে কি হয় যেহেতু এটা x বিয়োগ কৰিব লাগে চাৰিটাৰ পৰা গতিকে প্লাস 3x হ'ব আৰু ইয়াতে 5 টো তলত নামে আনা হৈ গল এইখিনি এতিয়া যেহেতু x স্কয়াৰৰ কৈ সৰু হোৱা নাই পাৱাৰবিলাক সমান হৈছে x ৰ পাৱাৰ গতিকে আকৌ ভাগ কৰিব পাৰিবা এতিয়া কথা হল কি দি ভাগ কৰিবা মাইনাস 3x স্কয়াৰ ইয়াক কি কৰিব লাগিব x স্কয়াৰ দি ভাগ কৰিব লাগিব গতিকে ইয়াৰ লগত কেনসেল যাব থাকিব কি -3 গতিকে -3 ইয়াতে হ'ব -3 এতিয়া -3 দি এই গোটেইখিনি পূৰণ কৰিবা অৰ্থাৎ -3 into x স্কয়াৰ মানে -3x স্কয়াৰ তাৰপিছত -3 into -x মানে 3 into x মানে 3x আৰু minus into minus plus 3x তাৰপিছত minus
ইনটু মাই প্লাছ 3 ইনটু 1 মানে 3 আৰু মাইনাছ ইনটু প্লাছ মানে মাইনাছ, তাৰপিছত মাইনাছ কৰিবা। তাৰ আগত চিহ্ন পৰিৱৰ্তন কৰা, চিহ্ন ইয়াতে হ'ব মাইনাছ, ইয়াতে হ'ব প্লাছ। ইয়াৰ লগত কেঞ্চেল, নিশ্চয় ইয়াৰ প্লাছ মাইনাছ আছে, গতিকে এইটো কেঞ্চেল যাব। ইয়াতে থাকিব কি, এইটো কি হ'ব, এতিয়া প্লাছ হ'ব, গতিকে 5 প্লাছ 3 8 হ'ব। গতিকে ৰিমাইণ্ডাৰ যিটো ভাগশেষ কি হয়, 8 হয়। গতিকে ভাগশেষ 8 আৰু ভাগফল হৈছে x স্কোয়াৰ প্লাছ x মাইনাছ 3। 3 নম্বৰটো কি আছে যে px ইকুৱেল টু x পাৱাৰ 4 মাইনাছ 5x প্লাছ 6 আৰু gx আছে 2 মাইনাছ x স্কোয়াৰ। যেহেতু gx মানে xৰ পাৱাৰবিলাক মিলাই লেখা নাই, গতিকে এইটো তুমি মিলাই লিখিবা প্ৰথমে। গতিকে মাইনাছ 2, গতিকে মাইনাছ x স্কোয়াৰ আগত হ'ব আৰু 2 পিছত হ'ব, প্লাছ 2। এতিয়া ভাগ কৰা, এতিয়া ভাগ কৰিবা। প্ৰথমে এইখিনি লিখা মাইনাছ এক্স স্কোয়াৰ প্লাছ 2 আৰু ভিতৰত লিখিবা পি এক্স। গতিকে পি এক্স কি আছিল যে এক্স পাৱাৰ 4 মাইনাছ 5x প্লাছ 6। প্ৰথমে ইয়াতে মাইনাছ এক্স স্কোয়াৰ আছে আৰু ইয়াতে আছে এক্স পাৱাৰ 4। গতিকে এক্স পাৱাৰ 4ক ভাগ কৰিব লাগিব, এক্স পাৱাৰ 4ক ভাগ কৰিবা মাইনাছ এক্স স্কোয়াৰ দি। গতিকে মাইনাছ এক্স স্কোয়াৰ দি যদি ভাগ কৰা, 4টা আছে, গতিকে কি হ'ব, 2টা কেঞ্চেল যাব, 2টা থাকিব। গতিকে এক্স স্কোয়াৰ হ'ব আৰু ইয়াতে মাইনাছ আছে, গতিকে মাইনাছ, তাৰমানে মাইনাছ ইনটু মাইনাছ ইয়াতে প্লাছ হৈ গ'ল আৰু এক্স পাৱাৰ 2 আৰু 2 4 হৈ গ'ল। গতিকে এতিয়া কি কৰিবা, এই গোটেইখিনি দি এই গোটেইখিনিক পূৰণ কৰিবা। তাৰমানে পূৰণ কৰিবা এনেকৈ এক্স পাৱাৰ মাইনাছ এক্স স্কোয়াৰ পূৰণ মাইনাছ এক্স স্কোয়াৰ প্লাছ 2, এইখিনি দি পূৰণ কৰা। পূৰণ কৰিলে কি হ'ব, মাইনাছ ইনটু মাইনাছ প্লাছ আৰু এক্স স্কোয়াৰ ইনটু এক্স স্কোয়াৰ এক্স পাৱাৰ 4 মাইনাছ ইনটু প্লাছ কি হ'ব, মাইনাছ হ'ব আৰু এক্স স্কোয়াৰ মানে 2x স্কোয়াৰ হ'ব। গতিকে 2x স্কোয়াৰ যেহেতু ইয়াতে এক্স স্কোয়াৰ নাই, গতিকে এইটো কি কৰিবা, বাহিৰত লিখিব লাগিব, অৰ্থাৎ মাইনাছ 2x স্কোয়াৰ বাহিৰত লিখিবা। এতিয়া বিয়োগ কৰা, মানে চিহ্ন প্ৰথমে পৰিৱৰ্তন কৰিব লাগিব। ইয়াতে প্লাছ আছিল মাইনাছ হ'ল আৰু ইয়াতে মাইনাছ আছে প্লাছ হ'ল। প্ৰথমটো কেঞ্চেল গ'ল, এতিয়া বাকীখিনি তলত নমাই আনা, মাইনাছ 5x আৰু ইয়াতে প্লাছ 6। এতিয়া এইখিনি কি কৰিবা, প্ৰথমে লিখিব লাগিব, যিহেতু ইয়াতে লিখিব নোৱাৰিবা। ইয়াতে লিখিলে কি হ'ব, এক্সৰ পাৱাৰবিলাক, পাৱাৰ যে ক্ৰম আছে, ক্ৰমটো উলংঘন কৰিব। গতিকে এইখিনি প্ৰথমে লিখিবা। এতিয়া প্লাছ হ'ব, আগত আছিল মাইনাছ, এতিয়া নতুন প্লাছ, গতিকে প্লাছ 2x স্কোয়াৰ হৈ গ'ল। এতিয়া আকৌ ভাগ কৰা, যেতিয়ালৈকে কি কৰিবা, এইটোৰ এক্সৰ পাৱাৰ ইয়াতকৈ এইটো যেতিয়ালৈকে সৰু নহয়, তেতিয়ালৈকে তুমি ভাগ কৰি থাকিবা, মানে যিমান বাৰ ভাগ যায় কৰি থাকিবা। যে 2x স্কোয়াৰটোক যদি ভাগ কৰা মাইনাছ এক্স স্কোয়াৰ দি ভাগ কৰিব, এক্স স্কোয়াৰ কেঞ্চেল যাব, থাকিব কি 2 আৰু মাইনাছ আছে, গতিকে মাইনাছ 2। গতিকে মাইনাছ 2 দি পূৰণ কৰিব লাগিব, অৰ্থাৎ মাইনাছ ইনটু মাইনাছ প্লাছ হৈ গ'ল, 2 ইনটু এক্স স্কোয়াৰ 2x স্কোয়াৰ হ'ল, লিখি দিয়া। আৰু মাইনাছ ইনটু প্লাছ মাইনাছ হ'ব, 2 2 গুণ 4 হ'ব, গতিকে 4 ইয়াতে লিখিবা, প্লাছ 4 হয় না নাই, প্লাছ 4। এতিয়া বিয়োগ কৰা, বিয়োগ কৰিলে কি হ'ব, প্লাছৰ ঠাইত মাইনাছ। এতিয়া প্ৰথমটো কেঞ্চেল গ'ল, ইয়াতে থাকিল কি, আৰু বাকীখিনি তলত নামি আনা, মাইনাছ 5x আৰু এতিয়া কি হ'ব, এইটো মাইনাছ হ'ব, গতিকে 6ৰ পৰা 4 বিয়োগ কৰিলে 2 হ'ব, প্লাছ 2। গতিকে এইটো হৈছে কি, ভাগ শেষ। আৰু এইটো হৈছে মাইনাছ এক্স স্কোয়াৰ মাইনাছ 2, এইটো হ'ল ভাগফল। গতিকে ভাগফল হৈছে মাইনাছ এক্স স্কোয়াৰ মাইনাছ 2 আৰু ভাগ শেষ হৈছে মাইনাছ 5x প্লাছ 2।